নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে এনআইএছৰ এটা গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক দিব বিচাৰিছোঁ। বিহাৰৰ পৰা আহিছে আপডেটটো। যিসকল এনআইএছৰ প্ৰাৰ্থী সেইসকল প্ৰাৰ্থীৰ কাৰণে ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয়। আজি সুপ্ৰিম কোৰ্টত এটা গুৰুত্বপূৰ্ণ শুনানি হৈছিল বিহাৰৰ প্ৰাৰ্থীসকলৰ কাৰণে। যিটো খবৰ আপোনালোকক দিব বিচাৰিছোঁ, যিসকল এনআইএছৰ প্ৰাৰ্থী সেইসকল প্ৰাৰ্থীৰ কাৰণে ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয়। আৰু এনআইএছ বুলি ক'লে যিহেতু এখন নেশ্যনেল চাৰ্টিফিকেট হয়, গতিকে প্ৰত্যেকজন অল ইণ্ডিয়াৰ নিউজৰ প্ৰাৰ্থীসকলৰ কাৰণে ভিডিঅ'বোৰ যথেষ্ট গুৰুত্বপূৰ্ণ হয়। গতিকে অসমৰ ক্ষেত্ৰতো এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ হয় এনআইএছৰ খবৰবোৰ। গতিকে এইটো মুহূৰ্তত আজি বিহাৰৰ যিটো কেছ আছিল সুপ্ৰিম কোৰ্টত, সেই ফলাফলটো, সেই ৰায়দানৰ ওপৰত কিছু কথা আপোনালোকৰ সৈতে আলোচনা কৰিব বিচাৰিছোঁ। কিবা বুজি নাপালে আপোনালোকে কমেণ্টছ কৰিব, নিশ্চয় আপোনালোকক বুজাই দিয়াৰ কাৰণে চেষ্টা কৰিম আৰু ইয়াৰ পৰা আকৌ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। বিহাৰৰ TRE-3 আৰু TRE-4ৰ যি ৰিক্ৰুইটমেণ্ট, সেই ৰিক্ৰুইটমেণ্টৰ ৰায়দান আহিছে আজি সুপ্ৰিম কোৰ্টৰ পৰা। সেই যি ৰায়দান আহিল সেইটো বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। TRE-3ত বিহাৰৰ এনআইএছৰ প্ৰাৰ্থীসকলক সুযোগ দিয়া নহ'ল। TRE-3ৰ কাৰণে এনআইএছৰ প্ৰাৰ্থীসকলে বিহাৰৰ তেওঁলোকে নিযুক্তি নাপায়। আৰু TRE-4ৰ কাৰণে কোনো ধৰণৰ সমস্যা নাই। TRE-4ৰ কাৰণে যি নিযুক্তি প্ৰক্ৰিয়া হ'ব, সেই নিযুক্তি প্ৰক্ৰিয়াত এনআইএছৰ প্ৰাৰ্থীসকলক ৰখা হ'ব। এইটো আহিছিল আজি প্ৰধানকৈ খবৰ সুপ্ৰিম কোৰ্টৰ পৰা বিহাৰৰ প্ৰাৰ্থীসকলৰ কাৰণে। TRE-3ত এনআইএছৰ প্ৰাৰ্থীসকলৰ অন্তৰ্ভুক্ত নহয় বা সুযোগ নাপায়, সেইটো খবৰ। লগতে TRE-4ত খুব সুন্দৰকৈ কোনো ধৰণৰ সমস্যা নথকাকৈ বিহাৰৰ এনআইএছৰ প্ৰাৰ্থীসকলক নিযুক্তি দিব, অৰ্থাৎ তেওঁলোকে আবেদন কৰিব পাৰিব TRE-4ৰ কাৰণে। গতিকে এইটো মুহূৰ্তত বিহাৰৰ যিটো ৰায়দান আছিল প্ৰধানকৈ, সেই ৰায়দানটো হ'লে TRE-3ৰ কাৰণে এনআইএছৰ প্ৰাৰ্থীসকলক সুযোগ দিয়া নহয় আৰু TRE-4ত কোনো ধৰণৰ সমস্যা নাই। TRE-4ত বিহাৰৰ প্ৰাৰ্থীসকলক যি আহিবলগীয়া TRE-4 ৰিক্ৰুটমেণ্টত, সেই ৰিক্ৰুটমেণ্টত সুযোগ দিব। এতিয়া কথাটো হ'ল TRE-3ত কিয় নিযুক্তি দিয়া নহ'ল। এতিয়া কথাটো হ'ল TRE-3ৰ ৰিক্ৰুটমেণ্টটো অলৰেডি হৈয়ে গৈছিল আৰু TRE-3ৰ কাৰণে যেতিয়া বিহাৰ চৰকাৰে তথা বিহাৰ শিক্ষা বিভাগে ৰিক্ৰুটমেণ্ট দিছিল, বিজ্ঞাপন জাৰি কৰিছিল, সেইটো সময়ত এনআইএছৰ চাৰ্টিফিকেটখন ইনভেলিড আছিল আৰু সুপ্ৰিম কোৰ্টৰ সেই ইনভেলিডৰ ৰায়দানটো অহাৰ কিছুদিন পিছতেই বিহাৰত TRE-3ৰ কাৰণে নিযুক্তি প্ৰক্ৰিয়াৰ কাৰণে বিজ্ঞাপন মুকলি কৰি দিছিল আৰু বিজ্ঞাপন মুকলি কৰি দিয়াৰ সময়তে এনআইএছৰ প্ৰাৰ্থীসকলক নিযুক্তিৰ কাৰণে আবেদন কৰিব নোৱাৰিব বুলি তাতো তেনেকৈ এখন নটিচ ওলাইছিল আৰু অৰ্ডাৰ দিয়া হৈছিল। আৰু সেই অৰ্ডাৰ তথা নটিচ মতে বিহাৰৰ এনআইএছৰ প্ৰাৰ্থীসকলে TRE-3ৰ কাৰণে আবেদন কৰা নাছিল, অৰ্থাৎ তেওঁলোকক যিহেতু আবেদন কৰিব দিয়া নাছিল, সেইকাৰণে তেওঁলোকে আবেদন কৰা নাছিল। কাৰণ সেই সময়ত এনআইএছৰ চাৰ্টিফিকেটখন ইনভেলিড আছিল। সুপ্ৰিম কোৰ্টৰ ৰায়দানৰ যিটো প্ৰথমতে ৰায়দান দিছিল যে এনআইএছৰ চাৰ্টিফিকেটখন ইনভেলিড, অৰ্থাৎ সেই যিটো ৰায়দান আছিল এনআইএছৰ দুখৰ কাৰণে যিটো ৰায়দান আহিছিল, দুখৰ খবৰ আহিছিল, সেই ৰায়দানটোৰ কিছুদিন পিছতে অসমত যেনেকৈ বিজ্ঞাপন মুকলি কৰি দিছিল, বিহাৰতো তেনেকৈ TRE-3ৰ কাৰণে বিজ্ঞাপন মুকলি কৰি দিছিল। আৰু সেই বিজ্ঞাপন মুকলি কৰি দিয়াৰ সময়তে বিহাৰৰ এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণেও নটিচ আহিছিল যে সেই ৰিক্ৰুটমেণ্টত বিহাৰৰ প্ৰাৰ্থীসকলে আবেদন কৰিব নোৱাৰিব আৰু তাৰ কাৰণে বিহাৰৰ প্ৰাৰ্থীসকলে সেই TRE-3ৰ কাৰণে আবেদন কৰা নাছিল আৰু আবেদন নকৰাৰ পিছত সেই ৰিক্ৰুটমেণ্টটো অলৰেডি শেষ হৈ গৈছিল। আৰু তাৰ কিছুদিন পিছত যিহেতু সুপ্ৰিম কোৰ্টৰ ৰিভিউত পুনৰ এনআইএছৰ চাৰ্টিফিকেটখন ভেলিড হ'ল আৰু ৰিক্ৰুটমেণ্টৰ কাৰণে আবেদন কৰিব পাৰিব বুলি ক'লে, আৰু সেই কিছুদিন পিছতে বিহাৰৰ প্ৰাৰ্থীসকলে সুপ্ৰিম কোৰ্টৰ ওচৰ চাপিলে আৰু সুপ্ৰিম কোৰ্টে তেওঁলোকে আবেদন কৰিলে যে তেওঁলোককো সেই TRE-3ত নিযুক্তি দিয়াৰ সুযোগ দিব লাগে। আৰু তেনেকৈ আইনী প্ৰক্ৰিয়া চলি আছিল আৰু প্ৰক্ৰিয়াটো চলি থকাৰ পিছত আজি ৰায়দান আহিলে যে সেই বিহাৰৰ এনআইএছৰ প্ৰাৰ্থীসকলে TRE-3ৰ কাৰণে সুযোগ নাপায় বুলি কয়। এইকাৰণে ক'লে যে বিহাৰত অলৰেডি সেই TRE-3ৰ নিযুক্তিটো হৈ গৈছিল আৰু হৈ যোৱাৰ কাৰণে বিহাৰৰ TRE-3 ৰিক্ৰুটমেণ্টৰ কাৰণে বিহাৰৰ প্ৰাৰ্থীসকলে সুযোগ নাপালে আৰু TRE-4ৰ কাৰণে কোনো ধৰণৰ সমস্যা নাথাকিব, তেওঁলোকে আবেদন কৰিব পাৰিব আৰু নিযুক্তিও পাব। কিন্তু TRE-3ত সেইকাৰণে তেওঁলোকে সুযোগ নাপালে যে অলৰেডি বিহাৰত TRE-3 নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হৈ গৈছিল আৰু সম্পন্ন হৈ যোৱাৰ কাৰণে তেওঁলোকে যিহেতু বিহাৰৰ এনআইএছৰ প্ৰাৰ্থীসকলে আবেদন কৰা নাছিল আৰু আবেদন নকৰাৰ কাৰণে এতিয়া আকৌ তেওঁলোকে আবেদন কৰিব দিয়াৰ কাৰণে যিহেতু ন্যায়ালয়ৰ ওচৰ চাপিছে, কিন্তু ন্যায়ালয়ে তেওঁলোকক আবেদন
কৰিব নোৱাৰিব বুলি ক'লে বা তেওঁলোকে নিযুক্তি নাপায় বুলি TRA-3 কাৰণে ক'লে। অৰ্থাৎ TRA-3 তেওঁলোকে সুযোগ নাপালে। নোপোৱাৰ মেইন কাৰণ সেইটোৱে যে বিহাৰত TRA-3 নিযুক্তিৰ প্ৰক্ৰিয়া অৰ্থাৎ এপইণ্টমেণ্ট হৈয়ে গৈছিল আৰু এপইণ্টমেণ্ট হৈ যোৱাৰ পিছত যিহেতু অলৰেডি সেইটো ৰায়দান আছে যে 95% কাম শেষ হৈ যোৱাৰ পিছত পুনৰ ৰিঅ'পেন নহয় পৰ্টেল, গতিকে অলৰেডি তাত 100% মানে কি কামখিনি শেষ হৈয়ে গৈছিল TRA-3 কাৰণে আৰু সেইকাৰণে TRA-3 NSৰ প্ৰাৰ্থীসকলে সুযোগ নাপালে। আৰু TRA-4 যি ৰিক্ৰুটমেণ্ট আহিব তাত কোনো ধৰণৰ সমস্যা নাথাকিব বুলি আজি সেই ৰায়দানটোত কৈছে আৰু সেই ৰায়দানৰ আধাৰত বিহাৰৰ NSৰ প্ৰাৰ্থীসকলে TRA-3 সুযোগ নাপাব আৰু TRA-4, 5, 6 যি আহে তাত বিহাৰৰ তথা NSৰ প্ৰাৰ্থীসকলে সুযোগ পাব। আজি মেইন ৰায়দান এইটোৱে আছিল, গতিকে আপোনালোকক জনালোঁ আৰু অহা 8 তাৰিখে অসমত আছে আৰু অসমৰ শুনানিত কি আহে সেইটো আপোনালোকক জনাম। আশা কৰিম সেইদিনা বিহাৰৰ অসমৰ প্ৰাৰ্থীসকলৰ কাৰণে ভাল এটা ৰিজাল্ট আহিব আৰু আপোনালোকক জনাবলৈ পালে নিশ্চয় সুখী হ'ম। গতিকে আজি 5 তাৰিখ আৰু 5 তাৰিখ আজি সুপ্ৰিম কোৰ্ট বিহাৰৰ কাৰণে এই ৰায়দান আছিল। TRA-3 নাপালে মই ক'লোঁ যে অলৰেডি সেই তাত নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হৈ গৈছিল আৰু বিহাৰৰ শিক্ষা বিভাগে এতিয়া TRA-4 কাৰণে বিজ্ঞাপন মুকলি কৰিব কিছুদিন পিছতে আৰু তাত বিহাৰৰ NSৰ প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব, তাত কোনো ধৰণৰ সমস্যা নাথাকিব। গতিকে আপোনালোকৰ ইনফৰ্মেশ্যনটো জনালোঁ আৰু তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। গতিকে পুনৰ আপোনালোকক জনাব বিচাৰিছোঁ অহা 8 তাৰিখে NSৰ গুৱাহাটী হাইকোৰ্টত পুনৰ এটা শুনানি আছে। সেই শুনানিটো শেষৰটো শুনানি হ'ব বুলি আশা কৰি আছোঁ আৰু সেইদিনাইতো ৰায়দান আহিব বুলি ভাল এটা পজিটিভ ৰিজাল্ট আহিব বুলি আশা কৰিছোঁ। গতিকে এইখিনি ইনফৰ্মেশ্যন আপোনালোকক দিলোঁ। ধন্যবাদ। জয় অসম।